গোলাঘাট জিলাৰ দৈয়াং ধনশিৰি উপত্যকা নামটোৰ দৰেই গুৰুত্বপূৰ্ণ অঞ্চলটো আছে বহু প্ৰত্নতাত্ত্বিক সমল। কছাৰী ৰজাদিনীয়া বহু প্ৰত্নতাত্ত্বিক সমল ভগ্নাৱশেষ মঠ মন্দিৰেৰে সমৃদ্ধ দৈয়াং ধনশিৰি উপত্যকা। দৈয়াং উপত্যকাৰ প্ৰত্নতাত্ত্বিক সমলেৰে পৰিপূৰ্ণ অঞ্চল চিচুপানী। চিচুপানী অঞ্চলৰ অন্তৰ্গত ঐতিহাসিক ঠাই হৈছে কাছমাৰী, তেলিশাল, বিষ্ণুপুৰ, যজ্ঞপুৰ, ৰজাবাৰী ইত্যাদি। এই স্থানসমূহ এতিয়া হৈ পৰিছে ক্ষেত্ৰভিত্তিক অধ্যয়ন গৱেষণা কৰ্মৰ এক উৎস। দৈয়াং উপত্যকাৰ চিচুপানী অঞ্চলৰ এই বিষ্ণুপুৰ আৰু ৰজাবাৰীৰ কাছমাৰী পথাৰত আছে বহু পুৰণি ৰজাদিনীয়া শৈলস্তম্ভ, পুৰণি শিলৰ মূৰ্তি। শৈলস্তম্ভসমূহত খোদিত হৈ আছে ৰজাদিনীয়া অস্ত্ৰ শস্ত্ৰ, দেৱ দেৱী, জীৱ জন্তু, চৰাই চিৰিকটি ইত্যাদিৰ ছবি। উল্লেখ্য যে কছাৰী ৰজাৰ ৰাজত্বকালৰে এই প্ৰত্নতাত্ত্বিক সমলসমূহ উদ্ধাৰ হৈছে চিচুপানী অঞ্চলত বসতি কৰা মানুহৰ বাৰীসমূহত। ইয়াৰ উপৰি বিষ্ণুপুৰ গাঁৱত আছে ৰজাদিনীয়া ৮০ বিঘাৰ মাটিত এটা পুখুৰী। বিষ্ণুপুখুৰী বুলি কয় এনে। এইটো পুখুৰীটো গোটেই এইটো পাৰটোলৈকে ৮০ বিঘা আছে। গম নাপাওঁ, যেনিবা আমি যোনটো কৃষিৰ কাৰণে ইয়াত গোৱালপাৰাৰ পৰা আহিছিলো, তেতিয়া মানে আমাৰ ককাহঁতে আহিছিলে আৰু তেতিয়া সেইটো সময়তে মানে এইটো অৱস্থাতে এনেকে পোৱা আছিলে। এইটো ৰজাদিনীয়া বুলি কৈছে যেনিবা পুখুৰীখন। এতিয়া কোনটো ৰজা এইটো গম নাপাওঁ। বিষ্ণুপুৰ আৰু যজ্ঞপুৰ গাঁৱত সিঁচৰিত হৈ থকা মধ্যযুগৰ কছাৰী শাসনকালৰ শিৱলিংগ, গণেশ মূৰ্তি, বিষ্ণু মূৰ্তি ইত্যাদি প্ৰস্তৰ মূৰ্তিসমূহ স্থানীয় লোকসকলেই সংৰক্ষণ কৰি পূজা পাতলো কৰি আহিছে। মূৰ্তিসমূহত ধূপ চাকি, ফুল, বেলপাত, সেন্দুৰ ইত্যাদিৰে উপাসনা কৰে অঞ্চলটোৰ ৰাইজে। এই ৰজাবাৰীৰ সমীপৱৰ্তী আমি গাঁৱলৈ গৈছিলোঁ, বিশেষতঃ বিষ্ণুপুৰ গাঁৱলৈও গৈছিলোঁ। সেই গাঁৱত দেখিছোঁ মানুহৰ ঘৰে ঘৰে বাৰীয়ে বাৰীয়ে বিশেষত শিৱলিংগ, গণেশ মূৰ্তি, বিষ্ণু মূৰ্তি এইবিলাক উদ্ধাৰ হৈছে। তেখেতসকলে মানুহে পূজা পাতল কৰিছে বা সেন্দুৰ আদি লগাইছে, সানিছে। মই খুব আমি বেয়া লাগিছে এটা কথাত যে এইবিলাক আচলতে যি ধৰণে সংৰক্ষিত হ'ব লাগিছিল বা অসম চৰকাৰ বা ভাৰত চৰকাৰৰ যি পুৰাতাত্ত্বিক আৰু প্ৰত্নতাত্ত্বিক বিভাগ আছে তেখেতসকলে উদ্যোগ লৈ বা যি ধৰণে সংৰক্ষণ কৰিব লাগিছিলে সেইটো ব্যৱস্থা আমাৰ চকুত পৰা নাই। চিচুপানী অঞ্চলৰ ৰজাবাৰীৰ কাছমাৰী পথাৰত আছে কছাৰী ৰজাদিনীয়া বহু শৈলস্তম্ভ। অস্ত্ৰ শস্ত্ৰ, দেৱ দেৱী, জীৱ জন্তু, চৰাই ইত্যাদিৰ ছবি প্ৰতিফলিত হৈছে স্তম্ভসমূহত। পুৰাতত্ত্ব বিভাগৰ তথ্য অনুসৰি কাছমাৰী পথাৰত শৈলস্তম্ভৰ নিৰ্মাণশৈলীৰ ডিমাপুৰত থকা শৈলস্তম্ভৰ সৈতে মিল আছে। মধ্যযুগত কছাৰী শাসকে ডিমাপুৰত ৰাজধানী স্থাপন কৰি দৈয়াং ধনশিৰি উপত্যকাৰ বিভিন্ন প্ৰান্তত ৰাজত্ব কৰাৰ সমল পোৱা যায়। কাছমাৰী পথাৰৰ এই শৈলস্তম্ভসমূহ কছাৰী বীৰসকলৰ স্মৃতিত উচৰ্গা কৰি নিৰ্মাণ কৰা হৈছে বুলিও তথ্য পোৱা যায়। সকলোৱে জানো আমি ইয়াত যি প্ৰত্নতাত্ত্বিক শৈলস্তম্ভসমূহ আছে, এই শৈলস্তম্ভসমূহে অসমৰ হাজাৰ বছৰৰ পূৰ্বৰ ইতিহাসক সোঁৱৰাইছে। আমি জানো মধ্যযুগত অসমত কছাৰীসকলৰ ৰাজত্ব আছিল। 1536 চনত যেতিয়া আহোম ৰাজত্ব কালত ডিমাপুৰত আক্ৰমণ কৰিছিল তেতিয়া কছাৰীসকলক, সেই সময়ৰ ৰজা আছিল দেটচুং, তেখেতসকলক ডিমাপুৰৰ পৰা মাইবঙলৈ গুচি গৈছিল। আৰু এই শিলাস্তম্ভসমূহ আপোনালোকে দেখিছে, এই শিলাস্তম্ভসমূহ আজিৰ পৰা কেইবা হাজাৰ বছৰৰ পূৰ্বৰ এই শিলাস্তম্ভসমূহত অস্ত্ৰ শস্ত্ৰ আৰু ফুল বা দেৱ দেৱতাৰ ছবি খোদিত হৈছে। ক্ষেত্ৰভিত্তিক অধ্যয়ন গৱেষণা কৰ্মৰ এক উৎসৰে ভৰপূৰ সমলসমূহ উপযুক্তভাৱে সংৰক্ষণ কৰাৰ আহ্বান জনাই অঞ্চলটোৰ সচেতন ৰাইজে, যাৰ জৰিয়তে ভৱিষ্যতে উঠি অহা প্ৰজন্ম আৰু অধিক লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। গোলাঘাটৰ পৰা যুগল মেধিৰ প্ৰতিবেদন, ETV ভাৰত অসম।